অত্যাৱশ্যক খাদ্য সামগ্ৰী আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ লগে লগে একাংশ দল সংগঠন ডাঙৰ হৈ উঠিছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ দলমুখ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু এই অত্যাৱশ্যক যি সামগ্ৰী আছে সেই সামগ্ৰী পেট্ৰল ডিজেলৰ যি মূল্য ৰোধ কৰিব পৰা তাৰ বিপৰীতে আজি আহি পেলাই ইয়াত এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এতিয়া মোৰ ওচৰত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সন্দীপ গগৈ। চাওক, এই যিটো ভ্ৰষ্টাচাৰী বিজেপি দল আৰু এই যিগৰাকী মুখ্যমন্ত্ৰী, এই ভ্ৰষ্টাচাৰী বিজেপি দলটোৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিলে আৰু যিগৰাকী মুখ্যমন্ত্ৰী আছে তেখেতে দ্বিতীয়বাৰৰ বাবে অসমত আচলতে মুখ্যমন্ত্ৰীৰ ৰূপে শপত ল'লে। আৰু অসমৰ ৰাইজৰ যিসমূহ মূল সমস্যা আছিল, অসমৰ ৰাইজৰ আচলতে যিসমূহ মৌলিক সমস্যা আছিল, সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কাম কৰা আমি দেখা নাপালো। বিগত বৰ্ষবিলাকত আপোনালোকে দেখিলে কেনেধৰণে মূল্য বৃদ্ধি অসমৰ ৰাইজক কুঙা কৰিছিলে, কেনেধৰণে বিভিন্ন ধৰণৰ সমস্যা আচলতে অসমৰ ৰাইজক কুঙা কৰিছিলে। আৰু চৰকাৰ গঠন কৰা কেইদিনমান পাছতে, কেইঘণ্টামানৰ পাছতে আচলতে ইটোৰ পিছত সিটো আচলতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি জীৱনদায়িনী ঔষধকে ধৰি আচলতে গেছ চিলিণ্ডাৰৰ পৰা পেট্ৰল ডিজেলৰ পৰা বিভিন্ন ধৰণৰ বস্তু আচলতে দাম বৃদ্ধি হ'ল। আজি চাউলৰ পৰা, দালিৰ পৰা, মিঠাতেলৰ পৰা, কণীৰ পৰা, জ্বৰ টেবলেটটোৰ পৰা, প্ৰেছাৰৰ টেবলেটটোলৈকে আচলতে মূল্য বৃদ্ধি হৈছে। আৰু আচলতে এই সময়ত দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে তেখেতে কিন্তু বিদেশলৈ উৰা মাৰিছে। এয়া কোনো কাৰণতে আচলতে তেখেতৰ এইটো আচলতে স্বৰূপ, যিটো স্বৰূপ, এই স্বৰূপটো আচলতে আমি আঁতৰাবলৈ আহ্বান জনাইছো। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকী যিগৰাকী আচলতে ভেলকিবাজী মুখ্যমন্ত্ৰী, তেখেতে মিছা কথা কৈ অসমৰ মানুহৰ পৰা ভোট লৈ গৈছিল, অসমৰ মানুহৰ পৰা ভোট লৈ তেওঁলোকে জয়ী হৈছিল। তেওঁলোকে আচলতে মিছা কথা কোৱা বন্ধ কৰিব লাগে আৰু অসমৰ মানুহৰ যিসমূহ সঁচা অৰ্থত আছে সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে। অত্যাৱশ্যক যি খাদ্য সামগ্ৰী আছে আৰু লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। হয়, ইতিমধ্যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিত আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। প্ৰথম কথাটো হ'ল যে নিৰ্বাচন হৈ যোৱা যি কেইদিনমান হৈ গৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শপত গ্ৰহণ কৰিয়েই 3 দিনৰ পিছত অসমৰ জনসাধাৰণৰ মূৰত তেওঁলোকে মাধমা মাৰিবলৈ আৰম্ভ কৰিয়ে দিলে। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি দৈনিক ব্যৱহৃত খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধলৈকে, চাউললৈকে তেওঁলোকে মূল্য বৃদ্ধি কৰিছে। আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ যোগান বিভাগ নামৰ যিটো বিভাগ আছে, এই বিভাগটো আচলতে নীৰৱ ভূমিকা গ্ৰহণ কৰি থকা গৈছে। ইতিমধ্যে এই যোগান বিভাগটোক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ নেতৃত্বতে উঠা বহা কৰি থাকে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো যে দৈনিক ব্যৱহৃত খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধৰ লগতে যিবিলাক তেওঁলোকে মূল্য বৃদ্ধি কৰিছে অতি সোনকালে ৰোধ কৰাৰ ব্যৱস্থা কৰক। এতিয়া আপোনালোকে পুঁজিপতিৰ পৰা পইচা লৈছে, জানো পুঁজিপতিৰ পৰা পইচা লৈ আপোনালোকে আঁচনি দিছে আৰু জনসাধাৰণৰ পৰা আপোনালোকে ভোট কিনাৰ ক্ষেত্ৰত পইচা আপোনালোকে ব্যৱহাৰ কৰিলে। কিন্তু বৰ্তমান সময়ত খুব কম আৰম্ভণিতে এই আপোনালোকে যি জনসাধাৰণক পইচা দিছিলে তাৰ ভোটে মিলে উঠাৰ যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থা বন্ধ কৰক। অন্যথা কিন্তু অসমৰ জনতাৰ খং দিব লাগিলে আপুনি দিছপুৰৰ গাড়ী ইতিমধ্যে বহাই নাই, আপোনাৰ গাড়ীৰ সন্মুখত কিন্তু অসমৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব। প্ৰতিবাদ কৰিলে মূল্য বৃদ্ধি ৰোধ হ'ব বুলি ভাবে নেকি? নিশ্চয়কৈ নহয়। আপোনালোকে দেখিছে প্ৰতিবাদ কৰিলে যে মূল্য বৃদ্ধি ৰোধ হ'ব এনে কথা হ'বই নোৱাৰে। প্ৰতিবাদ কৰিবলৈ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ভেৰনীয়া গুণ্ডা বাহিনী আছে, এই গুণ্ডা বাহিনী লগাই পেলাই এই প্ৰতিবাদকাৰীক তেওঁলোকে মষিমূৰ কৰিব বিচৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিহেতু অসমৰ জনসাধাৰণৰ মূৰত মাধমা মাৰিবলৈ আহিছে, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি লৈ আহিছিলো জ্বলাবলৈ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেৰনীয়া গুণ্ডা বাহিনীয়ে এই প্ৰতিমূৰ্তিকেইটা কাঢ়ি লৈ গ'ল। কাৰণ কেনেবাকৈ যদি সিহঁতে শিৱসাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি জ্বলিবলৈ হয়, তেনেহ'লে শিৱসাগৰত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভেৰনীয়া গুণ্ডাকেইটাৰ চাকৰি যোৱাৰ ভয়ত তেওঁলোকে আমাৰ প্ৰতিবাদকাৰীৰ পৰা টানা আজোৰা কৰি আমাৰ যিকেইটা প্ৰতিমূৰ্তি আছে তেওঁলোকে কাঢ়ি নি পেলাই তেওঁলোকৰ যিটো গুদাম, অৰ্থাৎ তেওঁলোকে যিখন গাড়ীত বহি আহে গাড়ীত ভৰাই থোৱা পৰিলক্ষিত হৈছে। আচলতে ইয়াৰ ধিক্কাৰজনক। অসমীয়া জনতাৰ মূৰত মাধমাৰ মাৰি এই আমাৰ তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা জনতাক তেওঁলোকে মুখীমূৰ কৰাৰ ব্যৱস্থা লগাই বা গুণ্ডা বাহিনী লগাই মুখীমূৰ কৰিব ব্যৱস্থা আমি ধিক্কাৰ দিছোঁ। এই ধৰণে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব যি বিভাগ আছে, যি প্ৰশাসন, যি চৰকাৰ আছে, এই চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কিমান পৰ্যন্ত সক্ষম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।